নমস্কাৰ তোমালোক সকলোকে আমাৰ প্লেটফৰ্ম লেছ বছৰলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত ধুবুৰী জিলাৰ দশম শ্ৰেণী প্ৰি ফাইনেল পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। তোমালোকৰ জিলাতো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ প্ৰশ্ন কাকতবোৰ আমাৰ WhatsApp নম্বৰ 8811069813 PDF আকাৰত প্ৰেৰণ কৰিবা। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম। এতিয়া আজি আমি এই ভিডিঅ'টোত এই পেপাৰখনত থকা প্ৰথম 45টা MCQ কুৱেশ্যন সলভ কৰিম বা সলভ কৰিবলৈ চেষ্টা কৰিম। এতিয়া ইয়াত প্ৰথম কুৱেশ্যনটোত কি কৈছে বুজিবলৈ চেষ্টা কৰা। ইয়াত কোৱা হৈছে x plus y SO4 goes to x SO4 plus y. অভাল ইয়াত এটা অপখান বিক্ৰিয়াৰ কথা কৈছে বা ইয়াত এটা অপখান বিক্ৰিয়া দিছে। ঠিক আছে, ইয়াত x আৰু y কি হ'ব পাৰে, সম্ভাৱ্য x আৰু y কি হ'ব পাৰে সেয়া আমি ক'ব লাগে। ওপৰৰ অপখান বা প্ৰতিস্থাপন বিক্ৰিয়াটোৰ বাবে সঠিক x আৰু y যোৰটো কি হ'ব। এতিয়া ইয়াত চোৱাচোন, যিহেতু এইটো এটা অপখান বিক্ৰিয়া হয় গতিকে এই x এ y SO4 পৰা y ক অপসাৰিত কৰিব পাৰিব লাগিব। গতিকে আমি ক'ব পাৰো x ৰ সক্ৰিয়তাটো y তকৈ বেছি হ'ব লাগিব। ঠিক আছে, x ৰ সক্ৰিয়তাটো কি হ'ব লাগিব, y তকৈ বেছি হ'ব লাগিব। তেতিয়াহে আমাৰ x এ আহি y SO4 পৰা y ক প্ৰতিস্থাপিত কৰিব পাৰিব। গতিকে ইয়াত আমি অপচনবোৰত সেইটো বস্তু চাব লাগিব, x আৰু y ভিতৰত x টো y তকৈ বেছি সক্ৰিয় হ'ব। ঠিক আছে, গতিকে ইয়াত যদি আমি অপচন এ টো কনসিডাৰ কৰো, অপচন এ কি দিয়া হৈছে, x মানে Fe, আয়ন, y মানে Zn। ইয়াত Fe টো Zn তকৈ মানে জিংকতকৈ বেছি সক্ৰিয় হয় জানো, নহয়, গতিকে অপচন এ হ'ব নোৱাৰে। ঠিক একেদৰে অপচন বিত কি দিয়া হৈছে, অপচন বিত দিয়া হৈছে x মানে Pb মানে lead আৰু y মানে জিংক। ইয়াতো একে কথা, lead টো জিংকতকৈ অধিক সক্ৰিয় নহয়। আমি কি কনসিডাৰ কৰিব লাগে, x টো y তকৈ বেছি সক্ৰিয় হ'ব লাগিব। গতিকে অপচন বিও হ'ব নোৱাৰে। অপচন চিত কি দিছে, x মানে জিংক আৰু y মানে কপাৰ। হ'ব পাৰে জিংকে, ইয়াত ধৰিলে এইটো x মানে জিংক কনসিডাৰ কৰিছো প্লাস y মানে কপাৰ কনসিডাৰ কৰিছো CuSO4। এতিয়া জিংকে কপাৰক অপসাৰিত কৰিব পাৰিব নাই, পাৰিব। তেতিয়া আমাৰ কি উৎপন্ন হ'ব, জিংক সালফেট প্লাস কপাৰ উৎপন্ন হ'ব। গতিকে ইয়াত আমাৰ এই অপচনটো হ'ব। ঠিক আছে, এই অপচনটো হ'ব। x পসিবলি কি হ'ব পাৰে, জিংক আৰু y কি হ'ব পাৰে, কপাৰ। কিন্তু এইটো অপচন হ'ব নোৱাৰে কাৰণ ইয়াত x মানে কপাৰটো আয়নতকৈ অধিক সক্ৰিয় নহয়, গতিকে অপচন ডি হ'ব নোৱাৰে। গতিকে প্ৰথম কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব, অপচন চি হ'ব। 2 নম্বৰ কুৱেশ্যনটোত এতিয়া কি কৈছে চোৱা, 2 নম্বৰ কুৱেশ্যনটোত কৈছে তলৰ বিক্ৰিয়াটোত বা সমীকৰণটোত কপাৰ অক্সাইড আৰু হাইড্ৰজেনৰ মাজত হোৱা বিক্ৰিয়া দেখুওৱা হৈছে, তলৰ কোনটো বিকল্পই জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ দেখুৱাইছে। ইয়াত কপাৰ অক্সাইডৰ লগত হাইড্ৰজেনৰ বিক্ৰিয়া হৈছে। ঠিক আছে, ইয়াত জাৰণ বিজাৰণটো আমি চাব লাগে। কপাৰ অক্সাইডে বিক্ৰিয়াটোত অক্সিজেন হেৰুৱাইছে। কপাৰ অক্সাইডে যিহেতু বিক্ৰিয়াটোত অক্সিজেন হেৰুৱাইছে গতিকে আমি ক'ম যে কপাৰ অক্সাইড বিজাৰিত হৈছে। কপাৰ অক্সাইড কি হৈছে, বিজাৰিত হৈছে। ক'লে বিজাৰিত হৈছে, কপাৰলে বিজাৰিত হৈছে। ঠিক আছে, কপাৰ অক্সাইড বিজাৰিত হৈছে, ক'লে বিজাৰিত হৈছে, কপাৰলে বিজাৰিত হৈছে। গতিকে বিজাৰিত হোৱা পদাৰ্থটো কি, কপাৰ অক্সাইড। গতিকে সেইমতে অপচন ক'ত আছে চোৱাচোন, বিজাৰিত হোৱা পদাৰ্থটো কপাৰ অক্সাইড। সেইমতে এটাই অপচন আছে, সেইটো হ'ল অপচন চি। ঠিক আছে, ঠিক একেদৰে ইয়াত আমি ক'ব পাৰো H2 মানে হাইড্ৰজেনটো পানীলে, ডেট মিন্স H2 লৈ জাৰিত হৈছে কাৰণ অক্সিজেন লাভ কৰিছে। গতিকে ইয়াত জাৰিত হোৱা পদাৰ্থ H2 আৰু বিজাৰিত হোৱা পদাৰ্থ হৈছে কপাৰ অক্সাইড। এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপচন চি। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে 3 নম্বৰ কুৱেশ্যন, ইয়াত কৈছে চৰ্বি আৰু তেল থকা খাদ্যবস্তু নষ্ট হোৱাৰ পৰা প্ৰতিহত কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থবিধৰ নাম কি, প্ৰতিজাৰক বা এন্টি অক্সিজেন। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব, অপচন ডি হ'ব। নেক্সট 4 নম্বৰ কুৱেশ্যন, ইয়াত লিখি দিছে ধাতুযুক এচিড গোজ টু লৱণ প্লাস কি হয়, লৱণ প্লাস x, আৰু ঠিক একেদৰে ধাতুযুক ক্ষাৰক গোজ টু লৱণ প্লাস y। ধাতুযুক এচিড কৰিলে কি হয়, লৱণ যোগ হাইড্ৰজেন গেছ হয়। গতিকে x মানে কি হ'ব, হাইড্ৰজেন গেছ হ'ব। গতিকে সেইমতে অপচন কি হ'ব পাৰে, অপচন এ হ'ব পাৰে, অপচন চি হ'ব পাৰে। ঠিক আছে, এ বি আৰু ডি হ'ব নোৱাৰে। আৰু ঠিক একেদৰে ধাতু প্লাস ক্ষাৰক লৱণযোগ কি হয়, ধাতু প্লাস ক্ষাৰক লৱণযোগ কি হয়, তেতিয়াও সেই ক্ষেত্ৰতো আমাৰ হাইড্ৰজেন গেছে উৎপন্ন হয়। ধাতু প্লাস যদি আমি ক্ষাৰক কৰো, লৱণযোগ কি উৎপন্ন হ'ব, হাইড্ৰজেন গেছে উৎপন্ন হ'ব। গতিকে x ও হাইড্ৰজেন গেছ হ'ব এজ ৱেল এজ y ও হাইড্ৰজেন গেছ হ'ব। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব, অপচন চি, x আৰু y কি হ'ব, হাইড্ৰজেন গেছ হ'ব। এতিয়া 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, শুদ্ধ উক্তিবোৰ বাছি উলিওৱা। ইয়াত 4টা উক্তি দিছে। প্ৰথমটো দিছে খাৰ মানে ক্ষাৰক, নেক্সটত কৈছে ক্ষাৰক মাতে ক্ষাৰ, নেক্সটত কৈছে ক্ষাৰবোৰ পানীত দ্ৰৱীভূত, সকলোবোৰ ক্ষাৰকে পানীত দ্ৰৱীভূত। এতিয়া ইয়াৰ ভিতৰত কোনটো শুদ্ধ অশুদ্ধ এইটো আমি বিচাৰিব লাগে। এতিয়া আমি এটা কথা জানো, যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক আমি ক্ষাৰ বুলি কওঁ। যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয়, সেইবোৰক আমি কি বুলি কওঁ, তাক কি বুলি কওঁ, খাৰ বুলি কওঁ। তাক খাৰ বুলি কওঁ, খাৰ বোলা হয়। গতিকে যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক আমি খাৰ বুলি কওঁ। গতিকে চিম্পলকে ভাবিব গ'লে যিবোৰ ক্ষাৰক পানীৰ লগত মিলি যাব, পানীত দ্ৰৱীভূত হ'ব, সেইবোৰক আমি কি বুলি ক'ম, খাৰ বুলি ক'ম। গতিকে এটা বস্তু আছে ধৰি লোৱা সেইটো পানীত দ্ৰৱীভূত হৈছে, ডেট মিন্স সেইটো এটা ক্ষাৰক আছে ধৰি লোৱা সেইটো পানীত দ্ৰৱীভূত হৈছে, ডেট মিন্স সেইটো খাৰ। গতিকে খাৰ হ'লে 100% এইটো ক্ষাৰক হ'বই।
খাৰ হলে খাৰ মানে কি যিবোৰ খাৰক পানীত দ্ৰৱীভূত হৈছে সেইবোৰকে আমি খাৰ বুলি ক'ম গতিকে খাৰ মাত্ৰে খাৰক হ'বই গতিকে একটো শুদ্ধ সকলো খাৰক মাত্ৰে খাৰ এইটোতো অশুদ্ধ ঠিক আছে সকলোবোৰ খাৰক পানীত দ্ৰৱীভূত নহ'ব পাৰে তেতিয়া আমি খাৰকটোক খাৰ বুলি ক'ব পাৰিম জানো নোৱাৰো এতিয়া খাৰবোৰ পানীত দ্ৰৱীভূত অবভিয়াছলি আমি সেইটো কৈছোৱে খাৰকবোৰ যিবোৰ খাৰক পানীত দ্ৰৱীভূত সেইবোৰকে খাৰ বুলি কওঁ গতিকে খাৰবোৰ পানীত দ্ৰৱীভূত ঠিক আছে খাৰবোৰ পানীত দ্ৰৱীভূত কিন্তু সকলোবোৰ খাৰকে পানীত দ্ৰৱীভূত হয় বুলি ক'ব নোৱাৰো যিবোৰ খাৰক পানীত দ্ৰৱীভূত হ'ব সেইবোৰকে আমি খাৰ বুলি কওঁ সকলোবোৰ খাৰক পানীত দ্ৰৱীভূত নহ'ব পাৰে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন চি হ'ব ঠিক আছে 1 আৰু 3 শুদ্ধ নেক্সট 6 নম্বৰ কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনত কি কৈছে এটা লঘু দ্ৰৱই ৰঙা লিটমাছ দ্ৰৱক নীলা কৰে ৰঙা লিটমাছ দ্ৰৱক কি কৰিছে নীলা কৰিছে তলৰ কোনটো দ্ৰৱ অধিক পৰিমাণে মিহলালে পৰিৱৰ্তনটো বিপৰীতমুখী হ'ব ঠিক আছে ৰঙা লিটমাছ নীলা কৰিছে ৰঙা লিটমাছ নীলা কৰিছে গতিকে নীলা লিটমাছক ৰঙা কৰিব লাগে নীলা লিটমাছক ৰঙা কৰিব হলে দ্ৰৱটো আমি এচিডিক কৰিব লাগিব দ্ৰৱটো এচিডিক কৰিব হলে আমি তাত হাইড্ৰক্লোৰিক এচিড মিহলাব লাগিব ঠিক আছে হাইড্ৰক্লোৰিক এচিড মিহলাব লাগিব মানে কি এচিড মিলাব লাগিব গতিকে 6 নম্বৰ কুৱেশ্যনৰ অপচন ডি কাৰেক্ট হ'ব এতিয়া 7 নম্বৰ কুৱেশ্যনত কি কৈছে কিমান কেৰত সোণ ভাৰতত অলংকাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় আমাৰ ভাৰতত 22 কেৰত সোণক জেনেৰেলি অলংকাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপচন চি এতিয়া 8 নম্বৰ কুৱেশ্যনত কি কৈছে তলৰ ধাতুৰ সক্ৰিয়তাৰ শুদ্ধ অৰ্ধক্ৰমটো উলিয়াব লাগে ধাতুৰ সক্ৰিয়তাৰ শুদ্ধ অৰ্ধক্ৰমটো উলিয়াব লাগে ওকে এতিয়া আমি জানো যে এই যিকিটা ধাতু দিয়া হৈছে এই ধাতুকিটাৰ ভিতৰত কি ধাতু দিয়া হৈছে পটাছিয়াম দিয়া হৈছে সিলভাৰ দিয়া হৈছে জিংক দিয়া হৈছে আৰু কপাৰ দিয়া হৈছে আমি বেছি পৰা কমলে সজাব লাগে আৰু এইকিটাৰ ভিতৰত সবতকৈ সক্ৰিয় ধাতু হৈছে পটাছিয়াম তাৰ পিছত আমি ক'ব পাৰো এই পটাছিয়াম তাৰ পিছত জিংক তাৰ পিছত কপাৰ তাৰ পিছত আমাৰ সিলভাৰ কম সক্ৰিয় এইকিটাৰ ভিতৰত গতিকে এই কমটো ক'ত আছে বেছি পৰা কমলে অৰ্ধকম বুলি কৈছে গতিকে এইটো ক'ত আছে অপচন ডিত আছে 8 নম্বৰ কুৱেশ্যন অপচন ডি কাৰেক্ট 9 নম্বৰ কুৱেশ্যনত কৈছে অম্লৰাজত গাহৰ HCl আৰু গাহৰ নাইট্ৰিক এচিডৰ অনুপাতটো কিমান HCl আৰু নাইট্ৰিক এচিডৰ অনুপাতটো হৈছে 3:1 যদিহে নাইট্ৰিক এচিড আৰু HCl অনুপাতটো হয় তেতিয়া তাৰ আনসাৰ কি হ'ব 1:3 যেটো HCl আগত আহিছে HCl আগত যদি আহে আৰু নাইট্ৰিক এচিড যদি পাছত আহে তেতিয়া অনুপাতটো কি হ'ব 3:1 যদিহে নাইট্ৰিক এচিড আগত আহে আৰু তাৰ পিছত যদি HCl আহে তেতিয়া অনুপাতটো কি হ'ব 1:3 আশা কৰিছো বুজি পালা নেক্সট 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে তলৰ কোনটো নাইট্ৰজেন অণু শুদ্ধ ইলেক্ট্ৰন বিন্দু গঠন এটা নাইট্ৰজেন অণু মানে নাইট্ৰজেন অণুক আমি এনেকৈ ক'ব পাৰো নাইট্ৰজেন পৰমাণুৰ মাজত টি বান্ধনী থাকে এতিয়া এই প্ৰথম বান্ধনীডালৰ কাৰণে দুটা ইলেক্ট্ৰন লাগিব দ্বিতীয় বান্ধনীডালৰ কাৰণে দুটা ইলেক্ট্ৰন লাগিব তৃতীয় বান্ধনীডালৰ কাৰণে কেইটা ইলেক্ট্ৰন লাগিব দুটা ইলেক্ট্ৰন লাগিব গতিকে এই বস্তুটো ক'ত আছে ইয়াত নাই অপচন 8 নাই ইয়াতো নাই কিন্তু ইয়াত আছে ইয়াৰ পৰা প্ৰথম বান্ধনীৰ সৃষ্টি হ'ল ইয়াৰ পৰা দ্বিতীয় বান্ধনীৰ সৃষ্টি হ'ল ইয়াৰ পৰা তৃতীয় বান্ধনীৰ সৃষ্টি হ'ল গতিকে অপচন চি কাৰেক্ট এইটো হ'ব নহয় ইয়াত চাৰিডাল বান্ধনী আহি যাব গতিকে অপচন ডি হ'ব নহয় অপচন চি কাৰেক্ট 11 নম্বৰ কুৱেশ্যনৰ এতিয়া কি কৈছে তলৰ কোনটো একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয় সমগণীয় শ্ৰেণী মানে য'ত একে কাৰ্যকৰীমূলক থাকে উদাহৰণস্বৰূপে তুমি এলকেনখিনিক একে সমগণীয় শ্ৰেণী বুলি ক'ব পাৰা এলকিনখিনিক একে সমগণীয় শ্ৰেণী বুলি ক'ব পাৰা ইয়াত যদি তুমি ভালকে চোৱা এইটো এটা আমাৰ কি হয় এলকেন হয় ঠিক একেদৰে এইটো এটা আমাৰ এলকেন এইটো এটা এলকেন গতিকে এইকেইটাক আমি সমগণীয় শ্ৰেণী বুলি ক'ব পাৰো একে সমগণীয় শ্ৰেণী কাৰণ এই গোটেই তিনিটা এলকেন কিন্তু এইটো এলকেন নহয় এইটো এলকিন হয় গতিকে এইটো আমাৰ একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয় কাৰণ এইটো এলকিন হয় এলকেন নহয় এ বি চিত থকা কেইটা কি হয় এলকেন হয় ওকে নেক্সট 12 নম্বৰ কুৱেশ্যন ইয়াত কি কৈছে তলৰ কোন দুটা অসম্পৃক্ত হাইড্ৰকাৰ্বন মানে কি কাৰ্বন পৰমাণুৰ মাজত যদি ডি বান্ধনী থাকে বা টি বান্ধনী থাকে তাক আমি অসম্পৃক্ত হাইড্ৰকাৰ্বন বুলি ক'ম ইয়াত চোৱা 1 নম্বৰটোত সবতে কাৰ্বন পৰমাণুৰ মাজত এক বান্ধনী আছে গতিকে এইটো সংপৃক্ত হ'ব ইয়াতো এইটো আমাৰ সংপৃক্ত হ'ব 3 নম্বৰটো এইটো অসংপৃক্ত হ'ব 2 নম্বৰটো ঠিক একেদৰে 4 নম্বৰটো অসংপৃক্ত হ'ব 2 আৰু 4 আমাৰ কি হ'ব অসংপৃক্ত হাইড্ৰকাৰ্বন হ'ব অপচন চি কাৰেক্ট ইজি কুৱেশ্যন কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰটোৰ পৰা আহিছে নেক্সট কুৱেশ্যনটোত কৈছে যদি কোনো এটা মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষত 3 গুণ ইলেক্ট্ৰন আছে তেন্তে মৌলটো কি হ'ব প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন আছে আৰু দ্বিতীয় কক্ষত কি বুলি কৈছে প্ৰথম কক্ষত 3 গুণ আছে 2 3 গুণ কিমান হ'ব 2 3 গুণ কৰিলে 6 গতিকে 2,6 দ্যাট মিন্স পাৰমাণবিক সংখ্যা কিমান হ'ব 8 মানে কি হ'ব 8 মানে তোমাৰ অক্সিজেন হ'ব কাৰণ অক্সিজেনৰ পাৰমাণবিক সংখ্যা হৈছে 8 বা ইলেক্ট্ৰনীয় বিন্যাস ক'ব পাৰা 2,6 নেক্সট 14 নম্বৰটোত কৈছে এটা মৌলৰ x ৰ পৰমাণু ক্ৰমাংক 9 x ৰ পৰমাণু ক্ৰমাংক কিমান বুলি কৈছে 9 বুলি কৈছে দ্যাট মিন্স ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2,7 হ'ব ঠিক আছে গতিকে পৰ্যায় আৰু বৰ্গৰ কথা ক'ব লাগে পৰ্যায় আমাৰ কিমান হ'ব পৰ্যায় আমাৰ 2 হ'ব কাৰণ ইয়াত দুটা কক্ষ আছে 2 আৰু 7 আৰু বৰ্গ কিমান হ'ব বৰ্গ আমাৰ 17 হ'ব ঠিক আছে অপচন এ কাৰেক্ট অপচন কোনটো কাৰেক্ট এ কাৰেক্ট 14 নম্বৰ কুৱেশ্যন অপচন এ কাৰেক্ট 15 নম্বৰ কুৱেশ্যন ইয়াত কৈছে কোনটো মৌললৈ অষ্টসূত্ৰটো প্ৰযোজ্য আছিল আমাৰ কোনটো মৌললৈকে অষ্টসূত্ৰটো প্ৰযোজ্য হৈছিল নিউল্যান্ডছৰ অষ্টসূত্ৰটো প্ৰযোজ্য হৈছিল হেতু ক'ব লাগে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন চেপ্টাৰটোৰ পৰা আহিছে আমাৰ ক্যালসিয়ামৰ পৰ্যন্ত মানে নিউল্যান্ডছৰ অষ্টসূত্ৰটো প্ৰযোজ্য হৈছিল গতিকে অপচন বি কাৰেক্ট 16 নম্বৰ কুৱেশ্যন
তলৰ তালিকাখন অধ্যয়ন কৰি ভুল তথ্য থকা শাৰীটো বাছি উলিওৱা ভুল তথ্য থকা শাৰীটো বাছি উলিয়াব লাগে এতিয়া স্থান প্ৰথম লিখা আছে স্থান তাৰপা সবাচখন তাৰপা অবাচখন এতিয়া স্থান কৈছে সবাচখন কোষপোষত হয় বুলি কৈছে অবাচখন মাইটকণ্ড্ৰিয়াত হয় বুলি কৈছে প্ৰথমটোৱে ভুল ঠিক আছে এতিয়া উৎপন্ন হোৱা পদাৰ্থৰ কথা কৈছে সবাচখনত কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় অবাচখনত ইথানল আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় এইটো শুদ্ধ বুলি ক'ব পাৰা এটিপি পৰিমাণ সবাচখনত বেছি হয় অবাচখনত কম হয় এইটো শুদ্ধ অক্সিজেন সবাচখনত লাগে অবাচখনত নালাগে গতিকে বি চি ডি শুদ্ধ কিন্তু এইটো ভুল গতিকে এই কোৱেশ্যনটোৰ কাৰেক্ট আনসাৰ কি হ'ব এইটো হ'ব কাৰণ ভুলটো বিচাৰি উলিয়াব কৈছিল নেক্সট 17 নম্বৰ কোৱেশ্যনটোত কৈছে খাদ্যনলী কোনটো অংশই যকৃতৰ পৰা পিত্তৰস লাভ কৰে অপচন এ এপেণ্ডিক্স অপচন বি বৃহদান্ত অপচন সি পাকস্থলী অপচন ডি ক্ষুদ্ৰান্ত স্মল ইন্টেষ্টাইন ডেট মিন্স ক্ষুদ্ৰান্তই যকৃতৰ পৰা ডেট মিন্স লিভাৰৰ পৰা পিত্তৰস লাভ কৰে পিত্তৰসক তুমি বাইল জুচ বুলি ক'ব পাৰা ঠিক আছে ওকে নেক্সট 18 নম্বৰ কুৱেশ্যন ইয়াত কৈছে তলৰ কোনটো ব্যৱস্থাই পানী আৰু খনিজ পদাৰ্থ হিপাৰ পৰা পাতলৈ শোষণ আৰু ওপৰলৈ গতি কৰা সহায় কৰে অপচন এ পশ্চেদন অপচন বি প্লাজমলাইসিস অপচন সি জলানুবেগী অপচন ডি খাদ্য স্থানান্তৰণ ইয়াৰ ভিতৰত ট্ৰান্সপিৰেশ্যন হ'ব মানে পশ্চেদন যাৰ দ্বাৰা আমাৰ পানী আৰু খনিজ পদাৰ্থ হিপাৰ পৰা পাতলৈ গতি কৰে বা শোষণ হৈ গতি হয় এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ পশ্চেদন বুলি কওঁ এতিয়া 19 নম্বৰ কুৱেশ্যনত কি কোৱা হৈছে চোৱা স্নায়ুকোষৰ মাজেৰে তথ্য কিদৰে প্ৰবাহিত হয় স্নায়ুকোষৰ মাজেৰে ক'ৰ পৰা ক'লৈ কেনেকৈ তথ্য প্ৰবাহিত হয় আমি ক'ব লাগে স্নায়ুকোষৰ মাজেৰে প্ৰথম ডেণ্ড্ৰাইটৰ পৰা তথ্যবোৰ দেহকোষলৈ যায় দেহকোষৰ পৰা এক্সনলৈ যায় এক্সনৰ পৰা স্নায়ুপ্ৰান্ত বা নাৰ্ভ এণ্ডিঙলৈ যায় ঠিক আছে গতিকে এই 19 নম্বৰ কুৱেশ্যনৰ অপচন এটো কাৰেক্ট হ'ব 19 নম্বৰ কুৱেশ্যনৰ অপচন কোনটো কাৰেক্ট হ'ব এইটো 20 নম্বৰ কুৱেশ্যনত কোৱা হৈছে তলত উল্লেখ কৰা জোৰসমূহৰ পৰা মিল নথকা জোৰটো বাছি উলিওৱা মিল নথকা জোৰটো বাছি উলিয়াব লাগে এতিয়া ইয়াত চোৱা টেষ্টেৰন মানে প্ৰথমটো কৈছে এডিনেলিন পিটুইটাৰী গ্ৰন্থিয়ে নিৰীক্ষণ কৰে বুলি কৈছে এডিনেলিন আমাৰ পিটুইটাৰী গ্ৰন্থিয়ে নিৰীক্ষণ নকৰে পিটুইটাৰী গ্ৰন্থিয়ে আমাৰ কি কৰে দেহ বৰ্ধনকাৰী হৰমন নিৰীক্ষণ কৰে গতিকে এইটোৱে ভুল মিল নাই ঠিক একেদৰে ইষ্ট্ৰজেন ডিম্বাশয়ৰ পৰা নিৰীক্ষণ হয় ঠিক একেদৰে টেষ্টেৰন প্ৰটেষ্ট গ্ৰন্থিৰ পৰা প্ৰষ্টেট গ্ৰন্থিৰ পৰা নিৰীক্ষণ হয় থাইৰক্সিন থাইৰয়ড গ্ৰন্থিৰ পৰা নিৰীক্ষণ হয় গতিকে এইকেইটা বি চি ডি প্ৰব্লেম নাই আমাৰ প্ৰব্লেম ক'ত আছে 8 আছে গতিকে এইটো মিল নাই অপচন এ কাৰেক্ট নেক্সট 21 নম্বৰ কুৱেশ্যনত কৈছে সূৰ্য অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ গতিৰ কাৰণ হৈছে সূৰ্যমুখী ফুলৰ গতিৰ কাৰণ সূৰ্য অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰিছে ঠিক আছে পোহৰক অনুকৰণ কৰিছে পোহৰক অনুকৰণ কৰিলে আমাৰ কি হ'ব পোহৰানুবেগী চলন হ'ব গতিকে এই কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব নেক্সট 22 নম্বৰ কুৱেশ্যনত কি কৈছে এজন খেতিয়কে তেওঁৰ পথাৰত ইতিমধ্যে থকা কলগছৰ সৈতে একে চৈত্যগত বৈশিষ্ট্য সম্পন্ন পুলি উৎপাদন কৰিব বিচাৰিছে তাৰ কাৰণে তুমি তলত কোনটো পদ্ধতি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিবা এই কুৱেশ্যনটো আমি কেইদিনমানৰ আগতে আমাৰ কমন এমচিকিউ ভিডিঅ'ত কভাৰ কৰিছো অলৰেডি বহুত কুৱেশ্যন কৰিছো বাৰু এইটো কৰিছো এইটো ইউনিক টাইপৰ কুৱেশ্যন হয় গতিকে এইটো কুৱেশ্যন মোৰ ধুনীয়াকৈ মনত আছে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন চি হ'ব আংগিক বিস্তাৰণ লাইভ সেকশনত এমচিকিউ প্ৰেক্টিছ কৰোঁতে এডুকেশ্যন কৰিছিলো 2 দিনৰ আগতে ওকে নেক্সট এতিয়া ইয়াত চিত্ৰ দিয়া হৈছে বীজৰ অংকুৰণৰ চিত্ৰটো দিয়া হৈছে ইয়াত ABC বিচাৰি উলিয়াব লাগে এয়া কি হয় জন্মকাণ্ড হয় এই অংশটো হৈছে জন্মকাণ্ড এইটো আৰু একদম চকু আগত জানিব লাগে বি অংশটো হৈছে বীজপত্ৰ আৰু সি অংশটো হৈছে ভ্ৰূণমূল গতিকে 23 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি এটো হৈছে জন্মকাণ্ড বিটো হৈছে বীজপত্ৰ সিটো হৈছে ভ্ৰূণমূল অপচন সি কাৰেক্ট নেক্সট 24 নম্বৰ কুৱেশ্যনৰ কি কোৱা হৈছে কপাৰটি ব্যৱহাৰ কৰা হয় কপাৰটি মানে এইটো কোনটো চেপ্টাৰ হয় জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে সেই চেপ্টাৰটো ওৱান শ্বট ভিডিঅ' অলৰেডি যোৱাকালি আপলোড কৰিছো যদিহে কোনোবাই বুজি পোৱা নাই এই চেপ্টাৰটো ওৱান শ্বটটো আমাৰ চেনেলত চাই ল'ব পাৰা কপাৰটি কিয় কেনেদৰে ব্যৱহাৰ কৰা হয় ইয়াক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ ৰোধ কৰা হয় কপাৰটি ব্যৱহাৰ কৰিলে প্ৰায় 3-4 বছৰলৈকে প্ৰেগনেন্সিৰ চান্সটো কম থাকে গতিকে সেই কথাখিনি মই যোৱাকালি ধুনীয়াকৈ ওৱান শ্বটত পঢ়াইছো গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি ঠিক আছে অপচন বি কাৰেক্ট 24 নম্বৰ কুৱেশ্যনৰ অপচন বি কাৰেক্ট কাৰণ ইয়াত গোটেই ওপৰৰ আটাইকেইটা কেলে নহয় কাৰণ কপাৰটিক আমি বহি আকাৰে খোৱা বস্তু নহয় ঠিক আছে কপাৰটিক আমি গৰ্ভাশয়ত সংস্থাপন কৰোঁ ওকে আৰু কপাৰটিৰ দ্বাৰা আমাৰ সকলো প্ৰকাৰ যৌন ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ নহয় নেক্সট 25 নম্বৰ কুৱেশ্যন যদি এজোপা বিশুদ্ধ ওখ মটৰমাহৰ গছৰ সংকৰণ এজোপা বিশুদ্ধ চাপৰ মটৰমাহৰ গছৰ লগত কোৱা হয় মানে বিশুদ্ধ ওখ মানে কেপিটেল এটা টি বিশুদ্ধ চাপৰ মানে স্মল এটা টি সংকৰণ কোৱা হয় তেন্তে F1 আৰু F2 অপত্যজনুত প্ৰকাশ পোৱা ওখ চৈত্যটো ক্ৰমে শতকৰা পৰিমাণ কিমান হ'ব F1ত কি হ'ব গোটেইখিনি গছ ওখ হ'ব F1ত গোটেইখিনি গছ ওখ হ'ব মানে কি 100% গোটেইখিনি গছ ওখ হ'ব গোটেইখিনি মানে 100% সব ওখ আৰু F2ত আমাৰ 3:1 অনুপাতত ওখ হ'ব মানে 3:1 অনুপাতত মানে 3 জোপা যদি ওখ হয় এজোপা চাপৰ হ'ব মানে 75% 75% গছ ওখ হ'ব
ঠিক আছে F1 প্ৰজন্মত 100% গছ ওখ হ'ব F2 প্ৰজন্মত 75% গছ ওখ হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি 26 নম্বৰ কোৱেশ্চনত কোৱা হৈছে জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়াক আমি কি বুলি কওঁ প্ৰজাতিকৰণ বুলি কওঁ এটো আমাৰ জীৱ বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰটো হয় এই কথাখিনি মই চেপ্টাৰটোৰ 1 শটত ধুনীয়াকৈ কৈছো নেক্সট 27 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে এটা শাক-পাচলি খৰাহিত গাজৰ মূলা আৰু বিলাহী আছে হিহত কোনটো জুৰে শুদ্ধ সমহস্ত অংগ গঠনৰ উপস্থাপন কৰে সমস্ত অংগ মানে কি যিবোৰ অংগৰ উৎপত্তি উৎস একে বাট কাৰ্য বেলেগ বেলেগ উৎপত্তি উৎস একে বাট কাৰ্য বেলেগ বেলেগ মূলা আৰু গাজৰ দুটাই উৎপত্তি উৎস একে কিন্তু কাৰ্য বেলেগ বেলেগ হয় ঠিক আছে নেক্সট হৈছে 28 নম্বৰ কোৱেশ্চন 28 নম্বৰ কোৱেশ্চনটোত কৈছে 20 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ গোলাকাৰ দাপনৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব 20 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ আৰৰ ভ্যালু কিমান 20 সেন্টিমিটাৰ আৰৰ ভ্যালু 20 সেন্টিমিটাৰ গতিকে ফোকাস দৈৰ্ঘ্য উলিয়াব লাগে f কি হ'ব আমি এটা ফৰ্মুলা জানো I twice f yes or no গতিকে f কি হ'ব r/2 হ'ব yes or no গতিকে r ৰ জায়গাত আমি 10 বহাম 10/2 গতিকে 10 নহয় 20 হ'ব r ৰ জায়গাত 20/2 that means 10 সেন্টিমিটাৰ হ'ব যিহেতু গোলাকাৰ দাপনখনৰ ফোকাস দৈৰ্ঘ্য উঠিছে ফোকাস দৈৰ্ঘ্য আমি 10 সেন্টিমিটাৰ বুলি কম অপচন কোনটো কাই অপচন বি কাই 28 নম্বৰ কোৱেশ্চন অপচন বি কাই 29 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে ৰোহিত শৰ্মা এখন জাদুকৰী আইনাৰ আগত থিয় হৈ তেওঁ মূৰটো ডাঙৰ শৰীৰৰ মাজৰ অংশ একে আকাৰ আৰু সৰু ভৰিকেটা সৰু দেখিলে এই কোৱেশ্চনটো আগতেও আহি থাকে প্ৰায় কিন্তু তাত শিশু এটা বুলি কয় বাট ধুবুৰী জিলাত গোটেই পেপাৰখনত ৰোহিত শৰ্মাকে ৰিপ্ৰেজেন্ট কৰি দিলে ক্ৰিকেটাৰ ঠিক আছে হয়তো ক্ৰিকেটাৰ নহব পাৰে বেলেগ এজন ৰোহিত শৰ্মাৰ কথা ক'ব পাৰে ঠিক আছে ওকে ৰোহিত শৰ্মাটো এজনেই নাই হ'ব বাৰু ৰোহিত শৰ্মাৰ কথা কৈছে ৰোহিত শৰ্মা এখন জাদুকৰী আইনাৰ আগত থিয় হৈছে তেওঁ মূৰটো ডাঙৰ দেখিছে মানে তেওঁ মূৰৰ অংশটো ডাঙৰ দেখিছে মানে প্ৰতিবিম্ব ডাঙৰ হৈছে আৰু মাজৰ অংশটো একে দেখে মানে মাজৰ অংশত সমতল দাপন থাকিব লাগিব তেতিয়া একে হ'ব হয়তো তেন্তে অপচন এ হ'ব অপচন বি হ'ব অপচন চি আৰু ডি হ'ব নোৱাৰে ঠিক একেদৰে তলৰ অংশটো সৰু দেখিছে তলৰ অংশটো কি দেখিছে তলৰ অংশটো সৰু দেখিলে গতিকে তলৰ অংশত উত্তল লেন্স থাকিব লাগিব ওপৰ অংশত কি থাকিব লাগিব অৱতল লেন্স থাকিব লাগিব গতিকে এই কোৱেশ্চনটো অৱতল দাপন থাকিব লাগিব সৰি দাপনৰ কথা কৈছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব নেক্সট 30 নম্বৰ কোৱেশ্চন ইয়াত কৈছে লক্ষ্য বস্তু বিভিন্ন স্থানৰ অৱতল দাপনৰ প্ৰতিবিম্ব স্থানৰ এখন তালিকা তলত দিয়া হৈছে লক্ষ্য বস্তুৰ স্তম্ভ হৈতে প্ৰতিবিম্বৰ স্তম্ভ সঠিককৈ মিলা মানে এফালে লক্ষ্য বস্তু স্থান দিয়া হৈছে এফালে প্ৰতিবিম্ব স্থান দিয়া হৈছে মিলাব লাগে একদম সিম্পলকৈ মিলাব লাগে আমাৰ যদি লক্ষ্য বস্তু চি ৰখা হয় প্ৰতিবিম্ব ক'ত গঠন হ'ব চিতে গঠন হ'ব গতিকে আমি ক'ব পাৰো যে এটো কাৰ লগত মিলিব 4 লগত মিলিব এটো কাৰ লগত মিলিব 4 লগত এটো 4 লগত মিলা তিনটা অপচন আছে গতিকে বি টো হ'ব নোৱাৰে ঠিক আছে বি টো হ'ব নোৱাৰে ঠিক একেদৰে নেক্সট যদি আমি ফোকাসত যদি ৰাখো লক্ষ্য বস্তু যদি আমি ফোকাসত ৰাখো তেন্তে আমাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব অসীমত গঠন হ'ব গতিকে আমি ক'ব পাৰো বি টো কাৰ লগত মিলিব 3 লগত মিলিব বি টো 3 লগত মিলা অপচন দুটা আছে গতিকে এ টো হ'ব নোৱাৰে ঠিক একেদৰে আমি যদি লক্ষ্য বস্তুটো যদি সি আৰু এফ ৰ মাজত ৰাখো তেতিয়া প্ৰতিবিম্বটো সি বাহিৰত গঠন হ'ব গতিকে সি টো কাৰ লগত গঠন হ'ব কাৰ লগত মিলিব 2 লগত মিলিব গতিকে সি টো 2 লগত মিলা অপচন এটা আছে গতিকে অপচন সি টো কাৰেক্ট ঠিক আছে অপচন সি টো কাৰেক্ট তেনেকৈ মিলাই চালে হ'ল কোৱেশ্চন নম্বৰ 31 ইয়াত কৈছে ৰাতুলে অন্ধকাৰ কোঠালি পৰা বাহিৰলৈ ওলাই আহি খন্তেকৰ বাবে চকুৱে অন্ধকাৰ আৰু অস্পষ্ট দেখিলে যদিও পিছত সকলো স্পষ্ট হ'ল এই পৰিঘটনাত ৰাহুলৰ কোনটো অংশৰ পৰিৱৰ্তন হৈছে অপচন এ অক্ষিগোলক অপচন বি কৰ্ণিয়া অপচন সি চকুৰ মণি অপচন ডি অক্ষিপট বা ৰেটিনা এতিয়া ইয়াত চাচোন ৰাহুলে কি কৰিলে অন্ধকাৰ কোঠালিৰ পৰা বাহিৰলৈ ওলাই আহি খন্তেকৰ বাবে চকুৱে অন্ধকাৰ অস্পষ্ট দেখিলে ঠিক আছে পাছত সকলো ঠিক হৈ গ'ল দ্যাট মিন্স এটো চকু মণিৰ কাৰণে হয় আমাৰ পোহৰৰ তাৰতম্য হলে চকু মণি আকাৰ চেঞ্জ হয় গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব 31 অপচন সি কাৰেক্ট 32 টো আমাৰ বেসিক্যালি কি হয় এছাছন ৰিজনিং টাইপৰ কোৱেশ্চন হয় ইয়াত এছাছনটোত কোৱা হৈছে বয়সৰ লগে লগে চকু উপযোজন ক্ষমতা হ্ৰাস পায় ঠিক আছে চকু লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে চকু উপযোজন ক্ষমতা বুলি কয় গতিকে এটো সঁচা কথা বয়সৰ লগে আমাৰ লেন্সখনৰ নমনীয়তাটো কমি যায় গতিকে উপযোজন ক্ষমতাটো হ্ৰাস পায় গতিকে ইয়াত লিখা আছে বয়সৰ লগে চকু লেন্সৰ স্থিতিস্থাপকতাটো যাক আমি নমনীয়তা বুলি কৈছো বা ইলাষ্টিচিটি হ্ৰাস পায় গতিকে আমি ক'ব পাৰো উপযোজন ক্ষমতা হ্ৰাস পায় গতিকে ইয়াত যুক্তি আৰু উক্তি দুইটাই শুদ্ধ আৰু যুক্তিটোৱে উক্তিটো শুদ্ধ ব্যাখ্যা কৰিছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব যুক্তি আৰু উক্তি দুইটাই শুদ্ধ আৰু কাৰণটো উক্তিটো শুদ্ধ ব্যাখ্যা হয় 33 নম্বৰ কোৱেশ্চন ইয়াত এতিয়া কি কৈছে চোৱা তলৰ কোনবোৰ পোহৰৰ পৰিঘটনা ৰামধেনু গঠনৰ লগত জড়িত তলৰ কোনবোৰ পোহৰৰ পৰিঘটনা মানে ৰামধেনু গঠন হওঁতে আমাৰ কি হয় পানী কণিকা মাজে পোহৰৰ প্ৰতিখন হয় তাৰপা বিশ্বৰণ হয় আভ্যন্তৰীণ প্ৰতিখন হয় গতিকে ইয়াত কি হ'ব
আমাৰ অপশ্যন ডিটো হ'ব প্ৰতিসৰণ বিচ্ছুৰণ আভ্যন্তৰীণ প্ৰতিফলন 33 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি নেক্সট 34 নম্বৰ কুৱেশ্যন ইয়াত কৈছে এডাল পৰিবাহী তাৰৰ দুইমৰ মাজত 2 কুলম আধান চালিত হয় ইয়াত আধান চালিত হোৱা আধানৰ পৰিমাণ 2 কুলম আৰু তাৰ ফলত আধান চালিত কৰাৰ ফলত 40 জুল কাৰ্য কৰিলে ৱৰ্ক ডন কিমান বুলি কৈছে 14 জুল দুইমৰ মাজৰ বিভৱ ভেদ ভি উলিয়াব লাগে আমি এটা ফৰ্মুলা জানো ভি ইকুৱেল টু w বাই কিউ একদম সিম্পল ফৰ্মুলা এতিয়া ভি ভ্যালু ভি ইকুৱেল টু ভি ভ্যালু নাজানো w ভ্যালু 14 আৰু কিউ ভ্যালু 2 গতিকে 14 বাই 2 কৰিলে 7 পাম আৰু এসআই ইউনিটটো বিভৱ ভেদৰ ভল্ট হয় গতিকে বিভৱ ভেদ কিমান হ'ব 7 ভল্ট গতিকে 34 অপশ্যন ডি কাৰেক্ট 35 নম্বৰ কুৱেশ্যন 35 নম্বৰ কুৱেশ্যনত কি কৈছে 1 ওম প্ৰকাশ কৰা হয় 1 ওমক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰো এতিয়া আমি হেতু ক'ব লাগে 1 ওম এতিয়া আমি এটা ফৰ্মুলা জানো ভি ইকুৱেল টু আই আৰ ইয়াৰ পৰা এটোক আমি এনেকৈ লিখিব পাৰো নে আৰ ইকুৱেল টু ভি বাই আই পাৰো এতিয়া আৰৰ ভ্যালু যদি 1 ওম হয় তেন্তে ভি ভ্যালু 1 ভল্ট হ'ব লাগিব ঠিক আছে প্ৰবাহৰ ভ্যালু 1 এম্পিয়াৰ হ'ব লাগিব ঠিক আছে গতিকে 1 ওম ইকুৱেল টু কি হ'ল তেন্তে 1 ওম ইকুৱেল টু কি হ'ল 1 ওম মানে 1 ভল্ট পাৰ এম্পিয়াৰ ঠিক আছে অপশ্যন এ কাৰেক্ট 35 নম্বৰ কুৱেশ্যনৰ কোনটো কাৰেক্ট অপশ্যন এ কাৰেক্ট কুৱেশ্যন নম্বৰ 36 ত কি কৈছে চোৱা এটা ফিউজে কাম কৰে এটা ফিউজে কি ক্ষেত্ৰত কাম কৰে এটা ফিউজে আমাৰ বিদ্যুৎ প্ৰবাহৰ তাপীয়কীয়া ভিত্তিত কাম কৰে গতিকে 36 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ অপশ্যন ডি হ'ব 37 নম্বৰ কুৱেশ্যন 37 নম্বৰ কুৱেশ্যনত আমি শুদ্ধটো বাছি উলিয়াব লাগে আমি জানো যে দন্ত চুম্বকৰ ক্ষেত্ৰত হেৰি কি হয় চুম্বক বলৰেখা কি হয় উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায় ঠিক আছে চুম্বকডালৰ বাহিৰত উত্তৰ মেৰুৰ পৰা সোমায় দক্ষিণ মেৰুত সোমায় উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায় আৰু চুম্বকডালৰ ভিতৰত দক্ষিণৰ পৰা উত্তৰলৈ যায় গতিকে অপশ্যন ডি কাৰেক্ট হ'ব 37 অপশ্যন ডি কাৰেক্ট 38 কোন সলেনয়ডৰ ভিতৰত প্ৰবাহিত চুম্বকীয় ক্ষেত্ৰ কিমান হয় চুম্বকীয় ক্ষেত্ৰ অপশ্যন এ 0 অপশ্যন বি ইয়াৰ প্ৰান্তফালে কমি যায় অপশ্যন সি সকলো বিন্দুত একে থাকে অপশ্যন ডি ইয়াৰ প্ৰান্তফালে বাঢ়ি যায় অপশ্যন সি হ'ব সকলো বিন্দুত সমান থাকে 38 অপশ্যন সি কাৰেক্ট 39ত কি কৈছে এতিয়া বৈদ্যুতিক জেনেৰেটৰ ৰূপান্তৰ কৰে বৈদ্যুতিক জেনেৰেটৰ কি কৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে বৈদ্যুতিক জেনেৰেটৰ কি কৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে 40 নম্বৰ কুৱেশ্যন জীৱাশ্ম ইন্ধনৰ দহনত নিৰ্গত অধাতুৰ অক্সাইডবোৰ কি হয় অধাতুৰ অক্সাইডৰ প্ৰকৃতি সদায় মনত ৰাখিবা আম্লিক হয় আৰু ধাতৱীয় অক্সাইডৰ প্ৰকৃতি ক্ষাৰকীয় হয় গতিকে ইয়াত যেহেতু অধাতৱীয় অক্সাইডৰ কথা কৈছে তাৰ প্ৰকৃতি কি হ'ব আম্লিক হ'ব 40 নম্বৰ কুৱেশ্যনৰ অপশ্যন এ কাৰেক্ট আৰু এটা কথা কৈ দিছো ক্ষাৰকীয় মানে ধাতৱীয় অক্সাইডৰ প্ৰকৃতি কি হয় ক্ষাৰকীয় হয় সেইটো কথা মনত ৰাখিবা 41 নম্বৰ কুৱেশ্যনত কোৱা হৈছে বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত সমস্যাসমূহ হ'ল বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত সমস্যাবোৰ কি বৃহৎ পৰিসৰৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয় এটো শুদ্ধ বৃহৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয় এটো শুদ্ধ দ্যাট মিন্স এ আৰু বি দুইটাই শুদ্ধ গতিকে অপশ্যন ডি কাৰেক্ট 41 নম্বৰ কুৱেশ্যনৰ কোনটো কাৰেক্ট অপশ্যন ডি কাৰেক্ট 42 নম্বৰ কুৱেশ্যন ইয়াত কৈছে পৌষ্টিক স্তৰৰ ক্ষেত্ৰত তলৰ কোনটো কম শুদ্ধ হ'ব পৌষ্টিক স্তৰৰ ক্ষেত্ৰত আমাৰ কোনটো কম শুদ্ধ হ'ব হেতু ক'ব লাগে প্ৰথমতে আমাৰ শক্তি উৎপাদকৰ পৰা তৃণভোজী প্ৰাণীলৈ যায় তৃণভোজী প্ৰাণীৰ পৰা মাংসভোজী প্ৰাণীৰ পৰা উচ্চ স্তৰৰ মাংসভোজী প্ৰাণী গতিকে ইয়াত যেটো সূৰ্য পোহৰৰ কথা কোৱা নাই গতিকে আমি উৎপাদকৰ পৰা গোটেই ক্ৰমটো ষ্টাৰ্ট কৰিম গতিকে অপশ্যন সি কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 43 ইয়াত কি কৈছে তলত দিয়া খাদ্য শৃংখলত হৰিণ নোহোৱা হলে কি হ'ব হৰিণ নোহোৱা হলে আমাৰ কি হ'ব বাঘৰ পৰিমাণটো কমি যাব কাৰণ বাঘ হৰিণৰ ওপৰত ডিপেন্ড হৈছে হৰিণ নহলে ঘাঁহৰ পৰিমাণটো বাঢ়ি যাব কাৰণ ঘাঁহ হৰিণাই ভক্ষণ কৰে ঠিক আছে বাঘৰ জনসংখ্যা কমি যাব বাঘৰ জনসংখ্যা বৃদ্ধি পাব এটো ভুল বাঘৰ জনসংখ্যা কমি যাব এটো শুদ্ধ নেক্সট কৈছে বাঘে ঘাঁহ খাবলৈ আৰম্ভ কৰিব এটো অশুদ্ধ কাৰণ বাঘ মাংসভোজী প্ৰাণী হি কেনেকৈ ঘাঁহ খাব বাঘৰ জনসংখ্যা কমি যাব আৰু ঘাঁহৰ জনসংখ্যা বাঢ়িব এটো শুদ্ধ কিন্তু মোস্ট একুৰেট চাব গলে ইয়াত টেন্ডেন্স কি গম পালো বি টো শুদ্ধ ডি টো শুদ্ধ কিন্তু ডিত আমাৰ দুইটা ইনফৰমেশন কোৱা হৈছে বাঘৰ কথাও কোৱা হৈছে ঘাঁহৰ কথাও কোৱা হৈছে গতিকে অপশ্যন ডি টো কাৰেক্ট হ'ব 43 নম্বৰ কুৱেশ্যনত চাব গলে অপশ্যন বি টো কাৰেক্ট কিন্তু মোস্ট একুৰেট কোনটো অপশ্যন ডি নেক্সট 44 কি কোৱা হৈছে কোনটো তলৰ কোনটো হাল গছৰ বনাঞ্চল ৰক্ষণাবেক্ষণৰ লগত জড়িত অপশ্যন এ চিপকু আন্দোলন অপশ্যন বি খেজৰি আন্দোলন অপশ্যন সি আৰাবাৰা বলখণ্ড অপশ্যন ডি তোমাৰ নৰ্মদা বচাও আন্দোলন এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন সি হ'ব আৰাবাৰা বলখণ্ড এটো আমাৰ কিহৰ লগত জড়িত হাল গছৰ বনাঞ্চল ৰক্ষণাবেক্ষণৰ লগত জড়িত তেন্তে এটো কোৱেশ্যনত গম পালে অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন সি নেক্সট কোৱেশ্যন লাগবাহু লাষ্ট কোৱেশ্যন ইয়াত কোৱা হৈছে
তলৰ কোনটো থিয়াৰৰ অন্তৰ্ভুক্ত নহয় থিয়াৰৰ কোনটো অন্তৰ্ভুক্ত নহয় ইয়াত ওলাই আছে পুনৰ্জীৱন পুনঃচক্ৰীয়কৰণ পুনৰ্ব্যৱহাৰ হ্ৰাসকৰণ এইকেইটা আমাৰ থিয়াৰৰ অন্তৰ্ভুক্ত গতিকে এই কুৱেশ্যনৰ অপশ্যন চি কাই হ'ব আশা কৰিছোঁ এই পেপাৰখনত থকা প্ৰথম 45টা MCQ কুৱেশ্যন বুজি পালা বাকি পেপাৰখনৰ বাকি কুৱেশ্যনখিনি মই তোমালোকক দেখাই দিছোঁ এই পেপাৰখনৰ PDF লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা তোমালোকে পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা নতুবা আমাৰ যিটো হোৱাটছআপ চেনেল তাত তোমালোকে জইন হৈ ল'ব পাৰা তাতো আমাৰ এই পেপাৰবোৰ শ্বেয়াৰ কৰি থকা হয় লগতে তোমালোকৰ ডিষ্ট্ৰিক্টতো যদি প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ প্ৰশ্ন কাকতবোৰ আমাৰ হোৱাটছআপ নম্বৰ 8811069820 প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এটা নতুন ভিডিঅ'ত পুনৰ দেখা দেখিম থ্যাংক ইউ